যে দেশ জোকাৰি গৈছে আৰু সকলোৰে মন মগজু চুই গৈছে আৰু আজি আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দেশজুৰি এতিয়া প্ৰতিবাদী উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা এটা কথাই কম ধৰ্ষণকাৰীৰ জীয়াই থকাৰ কোনো নৈতিক অধিকাৰ নাই ধৰ্ষণকাৰীৰ একমাত্ৰ শাস্তি মৃত্যুদণ্ড আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে যিমান হত্যা ধৰ্ষণকাৰী আছে যিসকলে আমাৰ বোৱাৰী জীয়ৰী আমাৰ আই মাতৃসকলক ধৰ্ষণ কৰি হত্যা কৰিছে তাহাঁতৰ জীয়াই থকাৰ কোনো নৈতিক অধিকাৰ নাই চৰকাৰে অতি সোনকালে ফাষ্ট ট্ৰেকত তেওঁলোকৰ বিচাৰ কৰক আৰু অতি কম সময়ৰ ভিতৰত তেওঁলোকক শাস্তি দিয়ক আৰু তেওঁলোকৰ শাস্তি হ'ব মৃত্যুদণ্ড আমি মৃত্যুদণ্ড বিচাৰিছোঁ আৰু মহিলাক কৰ্মস্থলীত তেওঁলোকে সুৰক্ষা নিশ্চিত কৰক যিসকল মহিলাই ৰাতি বিয়লি কৰ্মস্থলীলৈ যাব লগা হয় এই মহিলাসকলক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক চিচিটিভিৰ ব্যৱস্থা কৰক প্ৰত্যেকখন চৰকাৰী হস্পিটেলত চিচি কেমেৰাৰ ব্যৱস্থা কৰক প্ৰত্যেকখন ফ্লাইঅভাৰৰ তলত চিচি কেমেৰাৰ ব্যৱস্থা কৰক কৰ্মস্থলীত চিচি কেমেৰাৰ ব্যৱস্থা কৰক আমাৰ মহিলাসকলক নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰৰ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় বেটি বাচাও বেটি পঢ়াও কিন্তু বেটি বচালেই নহ'ব বেটি পঢ়াইলেই নহ'ব বেটিক জীয়াই ৰাখিব লাগিব বেটি জীয়াই থাকিলেহে এই দেশ জীয়াই থাকিব গতিকে আম আদমি পাৰ্টিৰ মহিলা শক্তিয়ে দাবী কৰে যে আমাৰ যিসকল মহিলাৰ লগত এই ধৰণৰ ঘটনা সংঘটিত হৈছে আজি হাথৰছৰ ঘটনাৰ পৰা একেবাৰে আৰম্ভ কৰি অৰ্ণমাই বৰালৈকে অসমৰ আৰু এতিয়া এইগৰাকী চিকিৎসকক যি ধৰণে নিষ্ঠুৰভাৱে হত্যা কৰিলে তাৰ কাৰণে আমি বিচাৰ দাবী কৰিছোঁ আৰু অতি সোনকালে হত্যাকাৰী কৰায়ত্ব কৰক আৰু তাহাঁতক মৃত্যুদণ্ডৰে দণ্ডিত কৰক বিজেপি চৰকাৰৰ যি শ্লোগান বেটি বচাও বেটি পঢ়াও মাজৰ শ্লোগানতে সীমাবদ্ধ হৈছে চাওক তেওঁলোকে যেতিয়া মল্লযুঁজাৰুসকলে নিজৰ সন্মানৰ কাৰণে তেওঁলোকে দাবী জনাইছিল সেই সময়ত বিজেপি চৰকাৰৰ মানুহবিলাক ক'ত আছিল তেওঁলোকৰ মহিলা কৰ্মীসকল ক'ত আছিল মহিলা কৰ্মীসকলে কিন্তু দাবী কৰা নাছিলে কিন্তু আজি যেতিয়া কলিকতাৰ চিকিৎসকগৰাকীৰ যেতিয়া ধৰ্ষিতা হ'ল হত্যা কৰা হ'ল তেতিয়া তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছে তেওঁলোকে লাজ পাব লাগে আজি প্ৰতিগৰাকী নাৰী যিমান সন্মান আছে প্ৰতিগৰাকী নাৰীৰ সমানেই সন্মান আছে গতিকে আমি বিজেপি চৰকাৰ ব্যৰ্থ হৈছে নাৰীৰ যি হত্যা ধৰ্ষণ বলাৎকাৰ এয়া ভাৰতত সৰ্বাধিক হৈছে আৰু অসমতো হত্যাকাৰী আৰু বলাৎকাৰীৰ সংখ্যা ভাৰতৰ ভিতৰতে দ্বিতীয় স্থানত আছে গতিকে এই ক্ষেত্ৰত অসম চৰকাৰেও নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে মহিলাসকলক আৰু কেন্দ্ৰীয় চৰকাৰে ব্যৰ্থ হৈছে গতিকে কৰ্মস্থানত মহিলাৰ সুৰক্ষা নিশ্চিত কৰক কেৱল তেওঁলোকে ৰাজনীতি কৰিলে নহ'ব ধৰ্মৰ নামৰ ৰাজনীতি কৰিলে নহ'ব মহিলাক তেওঁলোকে সুৰক্ষা দিব লাগিব মহিলাক লৈ ৰাজনীতি কৰা বিজেপি দলক আমি ধিক্কাৰ দিছোঁ যে এইখন চৰকাৰে মহিলা সুৰক্ষাৰ নামত আজিকপতি একো কৰিব নোৱাৰিলে আৰু ধৰ্ষণকাৰীসকলক সুনিশ্চিত কৰিব নোৱাৰে তেওঁলোকৰ মৃত্যুদণ্ড ন্যায় ব্যৱস্থাৰ কাৰণে কিন্তু বছৰ বছৰ ধৰি অপেক্ষা কৰিবলগীয়া কিন্তু ন্যায় লাভ নকৰে আজি চাওক মহিলাসকলক 33% তেওঁলোকে কি দিছে সংৰক্ষণ দিছে মহিলাক 33% সংৰক্ষণ দিলে কি হ'ব যদি মহিলাসকল বাচিয়েই নাথাকে মহিলাসকল যদি কৰ্মস্থানত মৃত্যুবৰণ কৰিবলগীয়া হয় ধৰ্ষণ কৰি হত্যা কৰিবলগীয়া হয় তেনেহ'লে সেই মহিলাসকল জীয়াই থাকিব কাৰণে যুঁজিবলগীয়া এতিয়া পৰিস্থিতি সৃষ্টি হৈছে গতিকে বিজেপি চৰকাৰে ন্যায় ব্যৱস্থাটো তেওঁলোকে কৰিব পৰা নাই আৰু যি পুলিচ স্মাৰ্ট পুলিচ বুলি কয় সেই স্মাৰ্ট পুলিচ তেওঁলোকৰ বিফল হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শ্লোগান আছিল সেই শ্লোগান বিফল হৈছে মহিলাৰ সুৰক্ষা তেওঁলোকে দিব পৰা নাই এয়া আমি কৈছোঁ কেৱল কলিকতাৰ চিকিৎসকগৰাকীয়েই নহয় প্ৰতিগৰাকী মহিলাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব আৰু নিশ্চিত হ'বই লাগিব এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ
গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব